নমস্কাৰ প্ৰিয়সকল, প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনালোকক আদৰিছোঁ মোৰ এই চেনেলটিত। আশা কৰোঁ এই ভিডিঅ'টি চাই আপোনালোকে খুবেই ভাল পাব। মানে মনৰ ভাল বুলি কোৱা নাই, ভাল হ'ব। আপোনালোকৰ আত্মিক জীৱনত কিছু পৰিমাণে আপুনি শিকিবলৈ পাৰিব। পবিত্ৰ বাইবেল শাস্ত্ৰৰ মহান বাক্যৰ পৰা আপুনি শিকিবলৈ পাৰিব। আৰু মই শিকিছোঁ, আপোনালোকেও শিকিছে, কিন্তু এই বাক্যটিৰ গভীৰতালৈ আপোনালোকে চাগে কিছুমানে গৈছে, কিছুমানে যোৱা নাই। আহক দেৰি নকৰি মই আৰম্ভ কৰোঁ। পবিত্ৰ বাইবেলৰ প্ৰথম যোহন 2 অধ্যায় 15 আৰু 16 পদ মই পঢ়ি দিছোঁ আগতে। আপোনালোকে নিজৰ নিজৰ বাইবেলত আপোনালোকে খুলি চাব পাৰিব। আহক মই একেলগে পঢ়ি দিছোঁ। তোমালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিবা। কোনোৱে যদি জগতক প্ৰেম কৰে তেন্তে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই। আৰু 16 পদটো একেলগে পঢ়ি দিছোঁ প্ৰিয়সকল, পিছত বাৰু আমি বিশ্লেষণ কৰিম। কিয়নো জগতত যি সকলো আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, জীৱনকালৰ গৰ্ব, এইবোৰ পিতৃৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়। ধন্যবাদ মহান পবিত্ৰ বাক্যৰ প্ৰভুক ধন্যবাদ দিছোঁ। চাওক ইয়াতে কি কৈছে, প্ৰেম কালৈ প্ৰেম কৰিব দিছে, কি প্ৰেম কৰাটো আমাক বুজাইছে বন্ধুসকল। জগতক বা জগতত বুলি কৈছে। চাওক, আপুনি জগতক প্ৰেম কৰিছে নে কৰা নাই, এই বিষয়টো আপোনালোকে ভাবিব পাৰে, এই বিষয়টো কি ডাঙৰ কথা, এইবোৰ আৰু ক'বলগীয়া কথা হয় নেকি? নহয় প্ৰিয়সকল, আচৰিত ডাঙৰ কথা কিছুমান কৈ গৈছে পাচনিবিলাকৰ জৰিয়তে প্ৰভু যীশু মহান বাক্যৰ এই পবিত্ৰ শাস্ত্ৰত। জগতত আপুনি কি বিষয়বিলাকক প্ৰেম কৰে আপুনি এবাৰ উপলব্ধি কৰক। আৰু এই বিষয়বোৰ কিনো হয়। আৰু পিতৃৰ বুলি কৈছে, পিতৃ মানে জন্ম দিয়া, আমাৰ পিতৃ বুলি কোৱা নাই প্ৰিয়সকল। ইয়াতে কৈছে পিতৃ ঈশ্বৰৰ কথা, অৰ্থাৎ ঈশ্বৰটো ইয়াতে কোৱা নাই, পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই, অৰ্থাৎ পিতৃ ঈশ্বৰৰ প্ৰেম তেওঁৰ অন্তৰত নাই বুলি কৈছে। কাৰণ চাওক, আমি জগতত বহুত বিষয় লৈ ব্যস্ত হৈ থাকোঁ। আমি ৰাতিপুৱা আমি বিচনাৰ পৰা শুই উঠাৰ পৰা আমি ৰাতি টোপনি যোৱালৈকে আমি বহুত বিষয়ৰ লগত আমি ব্যস্ত হৈ থাকোঁ। মোবাইলতে হওক, টিভিতে হওক, বা আমি যাত্ৰা পথত গাড়ী মটৰতে হওক আমি ব্যস্ত হৈ থাকোঁ, আপোনালোকে জানে। বা খোৱা লোৱা বা অন্য শ্বপিং অৰ্থাৎ পিন্ধা উৰালৈ ব্যস্ত হৈ থাকোঁ। কিন্তু আমি জানো এই বিষয়বিলাকতকৈ আমি ঈশ্বৰক জানো সময় দিছোঁ, ঈশ্বৰৰ বিষয়বিলাকত জানো আমি সহভাগী হৈছোঁ, আমি যোগদান কৰিছোঁনে প্ৰিয়সকল? বিষয়বোৰ বহুত সাংঘাতিক ধৰণৰ বিষয়। আৰু এই বিষয়বিলাক আমি সঁচাকৈ কৰি থাকিলে, প্ৰেম কৰি থাকিলে তেনেহ'লে কি পৰিণাম হ'ব পাৰে আপোনালোকে ভাবিছেনে? আৰু বহুতে জানে, তেওঁলোকক বাৰু মই কোৱা নাই। যিবিলাকে জনা নাই বা বাইবেল পঢ়িব নোৱাৰে শাস্ত্ৰখন, বা কিছুমানে পঢ়ে যদিও ইমান গুৰুত্ব নিদিয়ে, এই সকলোবিলাকৰ কাৰণে কৈছোঁ। আহক আমি আৰু এটি পাঠ পঢ়িম, যাকোব পত্ৰ 4 অধ্যায় 4 পদ। নতুন নিয়ম যাকোব পত্ৰ 4 অধ্যায় 4 পদত এনেদৰে কৈছে, বন্ধুসকল, হে বিবিচাৰিণীবিলাক, জগতৰ মিত্ৰতাই ঈশ্বৰৰ শত্ৰুতা, ইয়াক তোমালোকে নাজানানে? এতেকে যিজনে জগতৰ মিত্ৰ হ'বলৈ ইচ্ছা কৰে তেওঁ নিজকে নিজে ঈশ্বৰৰ শত্ৰু কৰি লয়। আহক যিসকল, আমাক ইয়াতে গালিও দিছে, এক প্ৰকাৰৰ বিবিচাৰিণী বুলি কৈছে, আৰু মানে সকিয়াইছে, মানে সকিয়নি দিছে, হে অমুক, ঠিক তেনেকুৱাকৈ ইয়াতে সকিয়নি দিছে। গতিকে ইয়াতে কৈছে জগতৰ মিত্ৰতা, ইয়াতে ফ্ৰেণ্ডশ্বিপ, মিত্ৰতা আৰু শত্ৰুতা বুলি কৈছে। এই দুটা শব্দটো ভালদৰে আপোনালোকে গুৰুত্ব দিব, মিত্ৰতা আৰু শত্ৰুতা। মিত্ৰতা অৰ্থাৎ আমি জগতৰ বিষয়বিলাকক যদি জগতত থকা বা জগতক যদি প্ৰেম কৰোঁ তেনেহ'লে আমি জগতৰ মিত্ৰ হৈ যাম। আৰু ইয়াতে কৈছে যিজনে জগতক প্ৰেম কৰে, জগতক প্ৰেম কৰাজনে, তেতিয়াহ'লে আমি ঈশ্বৰৰ পৰা আমি শত্ৰুতা হৈ যাম, ঈশ্বৰৰ লগত আমি শত্ৰুতা হৈ যাম, ঈশ্বৰৰ পৰা শত্ৰু হৈ যাব। কিয় শত্ৰুতা হৈ যাব? কোনেও আপোনাক ঈশ্বৰৰ পৰা শত্ৰুতা কৰি নিদিয়ে বা নলয়, আপুনি নিজে নিজকে শত্ৰু কৰি ল'ব। কাৰণ কৈছে এতেকে যিজনে জগতৰ মিত্ৰ হ'বলৈ ইচ্ছা কৰে তেওঁ নিজকে নিজে, চাওক বাক্যৰ শব্দৰ প্ৰতি ধ্যান দিব,
বন্ধুসকল নিজকে নিজে ঈশ্বৰৰ কি কৰি লয় সূত্ৰ কৰি লয় চাওক মহান বাক্যই এনেদৰে কৈছে আপুনি যদি আজি সূত্ৰ হৈ আছে ঈশ্বৰৰ দৃষ্টিত যদি আপুনি সূত্ৰ হৈ আছে অৰ্থাৎ এনিমি হৈছে এগেইনষ্ট হৈ আছে তেনেহ'লে আপুনি কৰা প্ৰাৰ্থনাবিলাক আমি সকলোৱে কৰা প্ৰাৰ্থনাবিলাক আপুনি লোৱা উপবাসবিলাক আপুনি যিবিলাক দান দিছে মই দানৰ খিলাপ নহয় আপোনালোকে যিবিলাক নেকি অফাৰিং আগবঢ়াইছে আপুনি সেইবিলাক দানবিলাক বা আপুনি যিবিলাক কৰি আছে ঈশ্বৰৰ প্ৰচাৰ কৰি আছে বা ঈশ্বৰৰ বহুতখিনি আপুনি বাক্য দি আছে বহুতখিনি মিৰাকেল কাৰ্য কৰি আছে আচৰিত সুস্থতা বা আচৰিত কাৰ্য সাধন কৰি আছে তেনেস্থলত আপুনি তাৰ পিছতো যদি আপুনি জগতৰ বিষয়বিলাকক প্ৰেম কৰে জগতত থকা বস্তুবিলাকক প্ৰেম কৰে তেনেহ'লে আপোনাৰ অন্তৰত পিতৃৰ প্ৰেম নাই বুলি কৈছে স্পষ্টকৈ কৈছে মই কোৱা নাই ঈশ্বৰৰ বাক্য কৈছে প্ৰথম জহন 2 অধ্যায়ত 15-16 পদত লিখাৰ দৰে আৰু কিয়নো জগতত যি সকলো আছে অৰ্থাৎ মাংসৰ অভিলাষ অৰ্থাৎ আপোনাৰ শৰীৰ বডি এই শৰীৰত আপুনি কি কি লাগে আপুনি নিজে জানে মই বিশেষকৈ ক'বলৈ নাযাওঁ বহুত দীঘল হয় ভিডিঅ'টি আপুনি নিজে জানে এই শৰীৰটোক আমি কি কি অভিলাষে কৰে শৰীৰৰ কাৰণে কি অভিলাষ কৰে খাদ্য কৰে আৰু মানসিক অভিলাষ কৰে শাৰীৰিক যি দৰকাৰ আপোনাক শৰীৰৰ কাৰণে দৈনন্দিন বহুত বস্তু দৰকাৰ খোলাকৈ মই এদিন এইটোৰ বিষয়ে আলোচনা কৰিম কিন্তু আজি ভিডিঅ'টি বেলেগ বিষয় লৈ অনা হৈছে আৰু বহুত দীঘল হ'ব অভিলাষ কৰে আপোনাৰ শৰীৰ আৰু চকুৰ অভিলাষ আটাইতকৈ আপুনি অন্ধ নহয় আপুনি চকুৰে দেখিবলৈ পাৰিছে চকুৰ আপুনি দেখাৰ পিছত আপুনি কি হয় কি নহয় আপুনি বাইবেলৰ পৰা বহুত মানে প্ৰমাণিত পাব বিশেষকৈ আপুনি কিং ডেভিড ডাভিড ৰজাৰ পৰা আপুনি শিকিবলৈ পাৰিব বন্ধুসকল ডাভিড ৰজাৰ পৰা আপুনি শিকিবলৈ পাৰিব চকুৰে কুৰি ফালে তেওঁ বেচেন হৈ গ'ল মগন হৈ গ'ল তাৰপিছত কি পাপ কৰিলে আৰু কেনেকৈ অনুতাপ কৰি ফালে ঘূৰি আহিলে আটাইতকৈ ডাঙৰ তেওঁ অনুতাপিত জীৱন যাপন কৰি ফালে প্ৰভুলৈ ঘূৰি আহিলে এইটোহে ডাঙৰ কথা গতিকে এইটো থৈ দিলোঁ মই জীৱনকালৰ গৰ্ব এইবোৰ পিতৃৰ পৰা উৎপন্ন নহয় অৰ্থাৎ পিতৃ ঈশ্বৰৰ পৰা জীৱনকালৰ গৰ্ব আপুনি যে গৌৰৱ অহংকাৰ এই যে গাড়ীক লৈ অহংকাৰ কৰিছে মোবাইলক লৈ অহংকাৰ কৰিছে আৰু নিজৰ সা সম্পত্তিক লৈ অহংকাৰ কৰিছে আপুনি ঘৰ বাৰীক লৈ অহংকাৰ কৰিছে আপুনি নিজৰ মণ্ডলীটোক লৈ অহংকাৰ কৰিছে আপুনি মই এজন খ্ৰীষ্টান বিলিভাৰ বুলি খ্ৰীষ্টৰ বিশ্বাসী বুলি অহংকাৰ কৰিছে মই ইজনতকৈ আনজনতকৈ মই বেছি জানো মই বেছি ঈশ্বৰৰ জ্ঞান পাইছোঁ মই বেছি ঈশ্বৰৰ বাক্য ক'বলৈ পাৰোঁ ঈশ্বৰৰ কথাবিলাক মই জানো ঈশ্বৰে মোক দিছে পবিত্ৰ আত্মাই মোক বহুত সহায় কৰিছে বহুত মোক গিফ্ট দিছে এই গৌৰৱ অহংকাৰবিলাকে আপোনাক ঈশ্বৰৰ পৰা দূৰ কৰি লৈ যাব ঈশ্বৰৰ পৰা আপুনি বঞ্চিত হ'ব কাৰণ কৈছে জাকব 4:4 পদত আপুনি শত্ৰুতা ভাৱ কৰি লৈছে নিজে নিজকে কৰি লৈছে বেলেগে কৰি দিয়া নাই আপোনাক বেলেগে কৰি দিয়াটো আপুনি নাভাবিব যে বেলেগে কৰাই দিছে নহয় আপুনি নিজে কৰি লৈছে আহক এবাৰ আমি চালি জাৰি চাওঁ প্ৰিয়সকল মহান বাক্যক আমি সন্মান দিব লাগে আমি ভয় কৰিব লাগে প্ৰভুক মুখেৰে নহয় আমি বাক্যৰে সত্যতাৰে আমি কৰিব লাগিব প্ৰিয়সকল অকল মুখেৰে কৈ থাকিলে নহ'ব মই ভাবিছিলোঁ প্ৰথমতে বাক্যবিলাক কিমান গভীৰ কিন্তু আমি কৈছে নহয় যে আমি পাচনি পলে কৈছে প্ৰথমতে আমি গাখীৰ খোৱাৰ দৰে বিশ্বাসী আছিলোঁ অৰ্থাৎ টান আহাৰ আমাৰ চুবাবৰ কাৰণে অসুবিধা হৈছিল ঈশ্বৰৰ বাক্যবিলাক গভীৰ কথাবিলাক আমি জানিব পৰা নাছিলোঁ গতিকে আমি সেই আহাৰৰ আমি যোগ্য হ'লোঁ টান আহাৰ চুবাবৰ কাৰণে খাবৰ কাৰণে গতিকে আমি অকণমান চালি জাৰি চাই চলিবৰ কাৰণে যত্ন কৰোঁ হওক প্ৰিয়সকল আপুনি বহুত আজি লিডাৰ পালকবিলাক আছে যে বোলে ভাল এটা চিনেমা ওলাইছে ফিল্ম পিকচাৰ ছাৰ পাৰিম নেকি চাবৰ কাৰণে অলপ এটা আনন্দ এনজয় এটা ল'ব বিচাৰিছোঁ কিছুমান পালক আছে কিছুমান বিলিভাৰ আছে তেনেকুৱা আৰু কিছুমান পালক বিশ্বাসীবিলাক আছে লিডাৰবিলাক আছে বিষয়বিলাক মণ্ডলীৰ গীৰ্জাৰ ঠিক আছে যাব পাৰে ডাঙৰ কথা নহয় যদি অলপমান কিবা পাৰ্টি চাৰ্টি বা বেলেগ অলপ জগতৰ লগত মিলিত কিছুমান উৎসৱ পাৰ্বণ যাবলৈ পাৰে নেকি যাওক কথা নাই সিহঁতৰ নিচিনাকৈ নহ'লে হ'ল যাব পাৰে ডাঙৰ কথা নহয় চাই আধা ঘণ্টা 1 ঘণ্টাহে কি আৰু থিয়েটাৰে হওক 2 ঘণ্টা 3 ঘণ্টাৰহে কাম কি আৰু এনেকৈ ক'ব পাৰে গতিকে মই তেওঁলোকক খোলাকৈ ক'বলৈ বিচাৰিছোঁ ঈশ্বৰৰ বাক্য লৈ অপেন চেলেঞ্জ দিছোঁ
আপোনাৰ জীৱন খ্ৰীষ্টৰ জীৱন হোৱা নাই। খ্ৰীষ্টৰ জীৱনত আপুনি এইবিলাক নষ্টামি এইবিলাক ভণ্ডামি থাকিব নালাগিব, কাৰণ আপুনি জগতক এতিয়াও প্ৰেম কৰি আছে। গতিকে এই জগতত যদি আপুনি প্ৰেম কৰিছে, জগতৰ বিষয়বিলাকক যদি প্ৰেম কৰিছে, তেনেহ'লে পিতৃৰ প্ৰেম, পিতৃ ঈশ্বৰৰ প্ৰেম আপোনাৰ অন্তৰত নাই। আমাৰ যদি আমি সেই সকলোবিলাক যদি আমি বিষয়বিলাক ভালদৰে জানিবলৈ নিবিচাৰোঁ, গতিকে আমি অতি সোনকালে আমি ঈশ্বৰৰ পৰা দূৰ হৈ যাম। কাৰণ আমি এনেই নামত কিন্তু কামত নহয়। প্ৰিয়সকল, আপুনি মোবাইলত ৰিলচবিলাক চাই, চিনেমাবিলাক চাই আপুনি নাভাবিব জগতৰ গীতবিলাক চাই, জগতৰ গীত অৰ্থাৎ যিবিলাক নেকি যিবিলাক বলিউডৰ হলিউডৰ চিনেমা আৰু ফিল্ম আৰু শ্বৰ্ট মুভি কিছুমান চাই আৰু বহুত ধৰণৰ ষ্টৰিবিলাক চাই, এইবিলাক আপুনি ভাবিছে নেকি যে মই গীৰ্জাত গৈ উপবাস দিলেই শেষ হৈ যাব আৰু গীৰ্জাত প্ৰাৰ্থনা কৰিলেই শেষ হৈ যাব, প্ৰাৰ্থনা কৰিলেই ক্ষমা খুজিলেই শেষ হৈ যাব? নহয় প্ৰিয়সকল, আপুনি ক্ষমা কৰিলে সেইটো বুলি নাভাবিব। আপুনি যদি বাৰে বাৰে কৰি থাকে, তেনেস্থলত আপুনি ক্ষুদ্ৰ, আপুনি যদি নিজে ক্ষুদ্ৰ ভাৱ হৈছে, তেনেহ'লে আপুনি ঈশ্বৰৰ ওচৰত কেনেকৈ যাব? আপুনি এবাৰ ভাবকচোন, কিদৰে প্ৰাৰ্থনা কৰিব? আপুনি, মই প্ৰাৰ্থনা কৰিব নালাগে বুলি কোৱা নাই, কাৰণ কিয় হয় আপুনি এৰিব লাগিব। প্ৰথমতে আপুনি ত্যাগ কৰিব লাগিব। মই ভুল কৰিছোঁ, কিন্তু মই ভুল কৰিছোঁ বুলি কৈ থাকিলেই নহ'ব। মই যদি সেই জগতৰ গীতবিলাক মই শুনি থাকোঁ, জগতৰ লিৰিক্সবিলাক মই যদি ইয়াদ কৰি থাকোঁ, মনত কৰি থাকোঁ, জগতৰ চিনেমাবিলাক হলিউডৰ চিনেমাবিলাক যদি চাই থাকোঁ, তেনেস্থলত ৱেব ছিৰিজবিলাক যদি চাই থাকোঁ, তেনেস্থলত আপুনি খ্ৰীষ্টান জীৱন যাপন কৰা নাই। প্ৰিয়সকল, আপোনালোকে খ্ৰীষ্টান জীৱন কিয় কৰা নাই বুলি কৈছোঁ বা গতিকে মই নিজকো কৈছোঁ, কাৰণ কিয় সেইবিলাকৰ পৰা আমি দূৰত থাকিব লাগিব। আমি থাকোঁ হওক, আমি আগতে যি আছিলোঁ আৰু যি মস্তি কৰিছিলোঁ, যি এনজয় কৰিছিলোঁ আৰু খ্ৰীষ্টৰ জীৱন ঈশ্বৰৰ আনন্দ কৰা বুলি কৈছে। ঈশ্বৰৰ লগত আনন্দ কৰা, এনজয় কৰা, কিন্তু সেই বুলি জগতৰ লগত এনজয় কৰিবলৈ দিয়া নাই নহয় প্ৰিয়সকল। আপোনালোকক কিনি ল'লে, আমাক সকলোকে পবিত্ৰ তেজেৰে কিনি ল'লে প্ৰভু যীশুৱে। তাৰপিছত যদি আপুনি সেই তেজক অহচি কৰে, তেনেস্থলত ঈশ্বৰে জানো আপোনাক শুদাই দিব? সেই গতিকে কৈছে জাকব 4:4 আৰু বহুত বাক্য আছিলে। ইয়ালৈ এই মানে সংবাদটো লৈ, মেছেজটোৰ লগত যোগাযোগ কৰিবৰ কাৰণে, লিংক কৰিবৰ কাৰণে বহুতখিনি ৰেফাৰেঞ্চ মোৰ তাত আছিলে, কিন্তু বহুত দীঘল হৈ যায় প্ৰিয়সকল। গতিকে মই আশা কৰোঁ আপুনি আপোনাৰ গাড়ীখনক লৈ আপুনি প্ৰেম নকৰিব। গাড়ীখন আপুনি ভালদৰে ৰাখক, চাফ চিকুণকৈ ৰাখক, আপুনি ধুওক, মাজে সময়ে আপুনি ছাৰ্ভিচিং কৰক, আপুনি মোবাইলটো ভালদৰে ৰাখক, আপুনি পানীত নেপেলাব, আপুনি ভালদৰে জুইৰ পৰা সাৱধান ৰাখক, ভালদৰে চাৰ্জ দিয়ক, ভালদৰে চলাওক, ভালদৰে ইউটিউব আপুনি চাওক, কিন্তু আপুনি ভালদৰে কথা পাতক, কিন্তু ঈশ্বৰক ভয় কৰি পাতক। ঈশ্বৰৰ লগত ভয় কৰি পাতক। ঈশ্বৰক ভয় কেনেকৈ কৰিব? আপুনি যদি বাক্যক জানে, বাক্যক যদি আপুনি বিশ্বাস কৰে, বাক্যক যদি আপুনি সন্মান দিয়ে, তেতিয়াহ'লে আপুনি ঈশ্বৰক ভয় লাগিব। কাৰণ হয়তো হয়, নহয়তো নহয় বুলি কৈছে আমাক। তাতকৈ যদি বহুত বেছি হয়, পাপ আত্মাৰ পৰাহে হয় বুলি কৈছে প্ৰিয়সকল। গতিকে আপুনি দামী ঘৰ কি আৰে ভাই, দামী ঘৰ বেয়া নেকি? এটা মানে ৱাশ্বিং মেচিন বেয়া নেকি? মোৰ গাড়ী 2 হুইলাৰ 4x4 মোৰ যিখন গাড়ী, মোৰ বেয়া নেকি? নহয়, মই কেতিয়াও বেয়া বুলি কোৱা নাই, যদি আপুনি ভাল ব্যৱহাৰ কৰে। যদি আপুনি সেই গাড়ীখন লৈ যদি য'তে মতে পাৰ্টি কৰি ফুৰে, জগতৰ লগত এনজয় কৰি ফুৰে, তেতিয়াহ'লে ঈশ্বৰ সন্তুষ্ট নহয়। আপুনি নিজকে নিজে ক্ষুদ্ৰ কৰি ল'ব, জাকব 4:4 লিখাৰ দৰে নিজে ক্ষুদ্ৰ কৰি ল'ব। কোনো আপোনাক পালকে, কোনো আপোনাক বিশ্বাসীয়ে, কোনো আপোনাৰ লিডাৰে আপোনাক ক্ষুদ্ৰ ভাৱ কৰি লোৱাৰ জ্ঞান নিদিয়ে, আপুনি নিজে কৰি ল'ব প্ৰিয়সকল। বুজি পালে প্ৰিয়সকল? খ্ৰীষ্টৰ জীৱন ইমান সহজ ডাঙৰ কথা নহয়, ইমান সহজ নহয়। মুখেৰে ক'লোঁ তেনেকুৱা নহয়। চিনেমা যদি আপুনি ভাবিছে এই মানে কি ফাল্টুৰ দৰে কথা বকিছে, কোনে নাচায় আজিকালি? আপুনি ভাবিব মই কোৱা কথা নহয়, ঈশ্বৰৰ বাক্যই ক'ব মই আজি আছোঁ কাইলৈ নাই, মাটিত লীন হৈ যাম আমি সকলোৱে মানুহ। এপুৰুষ আহিল, দুপুৰুষ আহিল, তিনিপুৰুষ আহিল, গোটেইবোৰ গুচি গ'ল, আৰু আহি আছে, আৰু যাব মহান নেতাবিলাক, মহান ব্যক্তিবিলাক। তথাপিতো ঈশ্বৰৰ বাক্যই হৈ আছে। হয় প্ৰিয়সকল, সেইটোক লৈ নাযাওঁ। গতিকে আজি আমি শিকিবলৈ পাৰিছোঁ যে জগতত মাংসৰ অভিলাষ, জীৱনকালৰ গৰ্ব আৰু চকুৰ অভিলাষ, আমি এই সকলোবিলাকৰ পৰা যদি হাত সাৰি থাকিব লাগে, জগতৰ বিষয়বিলাকক আমি মগন ব্যস্ততা হৈ থাকিব নালাগিব। আমি হয়, আপুনি মই অলপ আগতে ক'লোৱে, আপুনি যি
VIP আপোনাৰ বাংলা ঘৰ 2BHK 3BHK আপোনাৰ যিয়ে নহওক এই সকলোবিলাক আপুনি চাফ চিকুণকৈ ৰাখক আপুনি ইটোৰ কাৰণে চাফ চিকুণ ৰাখে যে দুৰ্গন্ধ নোলাব বা বীজাণুবিলাক মুক্ত হ'ব ভালদৰে চাফা চুফা থাকিলে নিজৰো মনটো ভাল নিজৰো পৰিৱেশটো ভাল বা আনে দুইজনে আহিলে সেইটোও ভাল দেখিবলৈ ভাল এটাত মানে চাফ চিকুণ থাকিব কিন্তু আপুনি সিটোক লৈ ব্যস্ততা হৈ আপুনি নাযাব আপুনি খানাক লৈ খাদ্যক লৈ ব্যস্ত হৈ নাযাব কাৰণ আপুনি ঈশ্বৰে যি দিছে সিটোক লৈ ব্যস্ত হৈ মানে যি দিছে তাতে সন্তুষ্ট হৈ থাকিব কাৰণ আপুনি পিন্ধাক লৈ ব্যস্ত হৈ নাথাকিব ঈশ্বৰে যি যুগুটো কৰি দিছে আপোনাক লৈ আপোনালোকে তাতে সন্তুষ্ট হৈ থাকিব ভাল খোৱা দামী আহাৰ খোৱা আৰু দামী বস্ত্ৰ পিন্ধা মই তাৰে প্ৰতি মই খিলাপ নহয় মই আপোনালোকক এইটোক লৈ মই খিলাপ নহয় মই এইটো মই ভেদাভেদ কৰা নাই আপোনালোকে আপোনালোকৰ সুবিধা অনুসাৰে উচিত মতে সত্যতাৰে সৎকৰ্মৰে যদি আপুনি কৰিছে এখন নহয় 10খন গাড়ী লওক কথা নাই আপুনি কৰিছে লওক কথা নাই আপুনি সৎ কাম কৰি পেলাই সৎকৰ্মৰে লৈছে মই কি ক'বলৈ যাম তাত আপুনি কৰক কিন্তু আপুনি যেন ঈশ্বৰক ভয় কৰি ব্যৱহাৰ কৰক গতিকে চাওক আমি আজি আপুনি শিকিলে যে আপোনাৰ জীৱনত যদি আপুনি ইউটিউব ভালদৰে চলোৱা নাই মোবাইলটো যদি স্মাৰ্টফোন চলোৱা নাই আপুনি ভাবিছে একো নহয় এইবিলাক একো নহয় লাগিছে একো নাই হয় কথাটো হয় লাগি নাথাকে কিন্তু ঈশ্বৰৰ বাক্যই আমাক খুদ বিচাৰ কৰি আছে যে তুমি জগতৰ মিত্ৰ ফ্ৰেণ্ডশ্বিপ কৰিছা ঈশ্বৰৰ লগত শত্ৰুতা আপুনি কৰিছা গতিকে এই ঈশ্বৰৰ লগত শত্ৰুতা যদি আপুনি কৰি থাকে তেনেহ'লে আপুনি আপোনাক জানো চিনিব ঈশ্বৰে নিচিনিব নহয় আপুনি বাৰে বাৰে যদি ক্ষমাই খুজি থাকে আপুনি কৰিয়েই থাকে আকৌ আৰু দুনাই গতিকে সাৱধান হৈ যাওক প্ৰিয়সকল মই দীঘলীয়া নকৰোঁ ভিডিঅ'টি আৰু যিমান পাৰে আপোনালোকে ভাই বন্ধুবিলাকক শ্বেয়াৰ কৰিব মই অনুৰোধ জনাইছোঁ কাৰণ মোৰ বাক্য নহয় প্ৰিয়সকল আমি সজাগ হওঁ আমি খ্ৰীষ্টৰ জীৱনত আমি কেনেকৈ সজাগ হ'বলৈ পাৰোঁ এই ভিডিঅ'বিলাকৰ জৰিয়তে আপুনি সজাগ হ'ব আৰু বহুতখিনি আগলৈ শিকিবলৈ পাৰিব মই এইটো নকওঁ যে আপুনি পইচা দিলে আশীৰ্বাদ পায় এইবোৰ কথা মই ক'বলৈ যোৱা নাই আপুনি বাক্যৰ মতে চলক আপুনি আশীৰ্বাদ প্ৰাপ্ত হ'ব আপুনি বাক্যৰ মতে চলক বাক্যৰ মতে কি কৰিবলৈ আপুনি যদি শত্ৰুৱে হৈ থাকে আপুনি কেনেকৈ আপুনি দশমভাগ দি পেলাই আপুনি দান দি পেলাই আপুনি আশীৰ্বাদ পাব আপুনি ক'ৰ পৰা আশীৰ্বাদ পাইছে আপুনি চাওক আপুনি ক'ৰ পৰা আপুনি ধনৱন্ত হৈছে আপুনি চাওক এবাৰ ভাবি গতিকে আপুনি এইবিলাক যদি আপুনি নিজে যদি ঈশ্বৰৰ শত্ৰু হৈ থাকে তেনেহ'লে আপুনি কি ক'ব আপুনি মই ক'বলৈ নাযাওঁ আৰু মোৰ ভাষা নাই আপুনি এবাৰ চেক কৰক আপুনি এবাৰ পৰীক্ষা কৰি চাওক আমি সকলোৱে আমি চোৱাৰ দৰকাৰ খ্ৰীষ্টৰ জীৱনত মই যদি সঁচাই ঈশ্বৰৰ শত্ৰু হৈছোঁ তেতিয়াহ'লে মই কি কৰা উচিত যদি মই ঈশ্বৰৰ যদি মিত্ৰ হ'বলৈ বিচাৰোঁ ঈশ্বৰক যদি মই লগত যদি চলিবলৈ বিচাৰোঁ তেতিয়াহ'লে মই জগতত থকা বিষয়বোৰক জগতৰ লগত ব্যস্ততা বেছি অলপ কমাব লাগিব ফ্ৰেণ্ডশ্বিপটো অলপ নহয় গোটেই কমাব লাগিব ধন্যবাদ মহান প্ৰভু যীশুক আৰু বন্ধুসকলক ভাই বন্ধু সকলোকে দাদা বাইদেউক আপোনালোকক প্ৰভু যীশুৰ নামত আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আশা কৰোঁ এই ভিডিঅ'টি অকণমান হ'লেও আপোনাৰ আত্মিক জীৱনত সবল হৈছে আৰু সহায় হৈছে প্ৰভু যীশুৰ নামত ধন্যবাদ